আৰম্ভ হ'ল নিযুত মইনা আঁচনি। ৰাজ্যৰ আন প্ৰান্তৰ লগতে চিপাঝাৰ মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীৰ মাজত আঁচনিৰ ফৰ্ম বিতৰণ কৰিলে স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। ইয়াৰ পূৰ্বে ছাত্ৰ ছাত্ৰী আৰু মহাবিদ্যালয়ৰ শিক্ষকসকলৰ সভাত মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেল ভাষণ শুনে সকলোৱে। নিযুত মইনা আঁচনিৰ জৰিয়তে দুখীয়া ছাত্ৰীসকল উপকৃত হ'ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। চিপাঝাৰৰ পৰা পৰশমণি হাজৰিকাৰ ৰিপৰ্ট, নিউজ ডেস্ক, ৰিপাব্লিক আছাম। ভাৰতৰ কোনো এখন প্ৰদেশতেই নোহোৱা এটা আঁচনিৰ নামেই হৈছে এই নিযুত মইনা আঁচনি। আৰু এই নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এই ছোৱালীসকলক যাতে আমি আকাশ চোৱাৰ ব্যৱস্থা কৰি দিব পাৰোঁ, তেওঁলোকে যাতে আধাতেই শিক্ষা সাং কৰি তেওঁলোকৰ নিজৰ অমূল্য জীৱনটো যাতে ধ্বংস নকৰে, তেওঁলোকৰ যিটো নেকি প্ৰত্যাশা, সেই প্ৰত্যাশা যাতে অকালতে নিৰ্বাপিত নহয়, যাতে তেওঁলোকে একেবাৰে বাল্যকালতেই বিশেষকৈ 14-15 বছৰ বয়সৰ পাছতেই তেওঁলোকে যাতে সন্তান জন্ম দিয়া এটা মেচিনলৈ ৰূপান্তৰিত নহয়, তাৰ কাৰণে ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে আজি সকলো আমাৰ 10 লক্ষ ছোৱালীয়ে যাতে পঢ়িব পাৰে, তাৰ কাৰণেই এই আঁচনিটো। নমস্কাৰ, মই অনন্যা শইকীয়া, মই চিপাঝাৰ মহাবিদ্যালয়ৰ ছাত্ৰী। আৰু এই আঁচনিখনি যে ৰূপায়ণ কৰিলে, সেইবাবে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ধন্যবাদ জনাইছোঁ। কাৰণ আমি জানো যে ডিগ্ৰী কমপ্লিট কৰাৰ পিছত আমাৰ ছোৱালীসকলে বিয়াত বহিবলগীয়া হয় আৰ্থিক সমস্যাৰ বাবে। এই নিযুত মইনাটি দিয়াৰ পিছত তেওঁলোকে এটা নতুনকৈ মটিভেট হৈছে যে সিহঁতে যাতে নিজৰ হায়াৰ ষ্টাডিজ কণ্টিনিউ কৰিব পাৰে, আৰু এই ফাইনেন্সিয়েল এচিষ্টেন্স দিয়াৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।